প্ৰথমতে দেখালক এখন এই উন্মোচনী কাৰ্যসূচীৰ কাৰণে আমি নেপচুৰ তৰফৰ এখন ফুলাম গামোচাৰ এখন জাপিৰে আমি সম্বৰ্ধনা জনাম গতিকে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক আশৰাফুল হক ডাঙৰীয়াই এই আমাৰ আশৰাফুল হক ডাঙৰীয়াই তেখেতে নাহিদ কাপুৰ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব তাৰপিছত এটা অভ্যৰ্থনা সমিতিৰ উপসভাপতি আমাৰ অসীম আকাশ সিদ্দিকী ডাঙৰীয়াক এখন জাপিৰে সম্বৰ্ধনা জনাব নাহিদ কাপুৰ ডাঙৰীয়াই সকলোৱে এবাৰ হাতচাপৰি দিব লাগে সকলোৱে এবাৰ হাতচাপৰি দিয়ক তাৰপিছত আমি সম্বৰ্ধনা জনাম এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাম আমাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ বদৰুল ইছলাম ডাঙৰীয়াক তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আমাৰ কেন্দ্ৰীয় কমিটিৰ শ্ৰদ্ধাৰ সাধাৰণ সম্পাদক জিয়াউল হক ডাঙৰীয়াক লগতে এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক আশৰাফুল আলম হক ডাঙৰীয়াই আমাৰ বলয়া বদৰুল ইছলাম ডাঙৰীয়াক এখন জাপিৰে সম্বৰ্ধনা জনাইছে তাৰপিছত আমি সম্বৰ্ধনা জনাম এই কিতাপখন সম্পূৰ্ণভাৱে সম্পাদনা কৰা আমাৰ শোণিতপুৰ জিলাৰ অতি সন্মানীয় মৰমৰ আমাৰ ভাইটি নাজমুল হুছেইন ভূঞা ডাঙৰীয়াক তেখেতক এখন ফুলাম গামোচা আৰু এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ শোণিতপুৰ জিলাৰ বৰ্তমানৰ সহকাৰী সাধাৰণ সম্পাদক হাতিম দাই ডাঙৰীয়াক এই আমাৰ হাতিম দাই ডাঙৰীয়াক এখন ফুলাম গামোচাৰে নাজমুল হুছেইন ডাঙৰীয়াক সম্বৰ্ধনা জনাব আৰু এখন জাপিৰে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক জিয়াউল হক ডাঙৰীয়াই সম্বৰ্ধনা জনাব তাৰপিছত আমি সম্বৰ্ধনা জনাম আমাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক শামছুল হক ডাঙৰীয়াক তেখেতে কিতাপখন সম্পূৰ্ণ পৰিচালনা কৰি তেখেতৰ তত্ত্বাৱধানত গোটেইখিনি কিতাপ লিখা হৈছে সেই সুবাদতে মই প্ৰথমতে শামছুল হক ডাঙৰীয়াক এখন ফুলাম গামোচা আৰু এখন জাপিৰে সম্বৰ্ধনা জনাম আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক জিয়াউল হক ডাঙৰীয়াই এয়া জিয়াউল হক ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাইছে লগতে আমি সম্বৰ্ধনা জনাম আমাৰ শোণিতপুৰ জিলাৰ নেপচুৰ সাধাৰণ সম্পাদক মোৰ সতীৰ্থ আজমল হুছেইন ডাঙৰীয়া তেখেতে এই কিতাপখন লিখোঁতে সহ সম্পাদনা কৰিছিল সম্পূৰ্ণভাৱে সহযোগিতা কৰিছিল এজন উদীয়মান যুৱক শিক্ষিত হিচাপে সমাজৰ সংস্কাৰৰ কাৰণে আগবঢ়োৱা আজমল হুছেইন ডাঙৰীয়াক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব লগতে এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ কলিয়াবৰৰ সভাপতি ছফিকুল ইছলাম ডাঙৰীয়াই এই আমাৰ ছফিকুল ইছলাম ডাঙৰীয়াই সম্বৰ্ধনা জনাব এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ ফাতেমা আহমেদ নাহিদ ফাতেমা আনসাৰী বাইদেউ তেখেত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ কাপুৰৰ মাতৃ গতিকে আমি এই কাৰ্যসূচীৰ লগতে তেখেতক আমি সম্বৰ্ধনা জনাবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ গতিকে আমাৰ মাজত তেখেতক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে পৰিচিত সকলোৰ মাজত আলোড়নৰ সৃষ্টি কৰা দৰ্শক শ্ৰোতা দৰ্শকক মন মুগ্ধ কৰা আমাৰ কোকিলকণ্ঠী গায়িকা নাহিদ কাপুৰৰ মাতৃক এখন জনাব সাধাৰণ সম্পাদক জিয়াউল হক ডাঙৰীয়াই আৰু আমাৰ ছফিকুল ইছলাম ডাঙৰীয়াই এখন জাপিৰে সম্বৰ্ধনা জনাব সকলোৱে এবাৰ হাতচাপৰি দিয়ক আমি একেলগে আগামী ব্যক্তিক চিনাকি কৰি দিব ওলাইছোঁ তেখেত হ'ল শোণিতপুৰ জিলা কমিটিৰ সন্মানীয় সভাপতি আজমল হুছেইন ডাঙৰীয়াক তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে মই আজমল হুছেইন ডাঙৰীয়াক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে মই সমন্বয় 3 সংখ্যক স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ Oh my God.